নমস্কাৰ, মোৰ নাম বিপ্লৱ মণ্ডল। মই অসমৰ বঙাইগাঁও জিলাৰ পৰা গয়ালৈ পিণ্ডদানৰ কাৰণে আহিছোঁ। মোৰ দেউতা আৰু মাকৰ পিণ্ডদান কৰিবৰ কাৰণে গয়া পাণ্ডা প্ৰকাশ বাৰিক দাদাৰ ঘৰত আহিছোঁ। আহি আমি ইয়াতে প্ৰথম দিন থাকিলোঁ। তাৰপিছত পিছদিনা মা আৰু দেউতাকৰ পিণ্ডদানৰ বাবে প্ৰথমতে আমি শিল্পু নদী ফাল্গু নদী তাতে আমি প্ৰথমতে পিণ্ডদান কৰিলোঁ। তাতে আমাৰ পূজাৰী আছিলে, তেখেতে আমাক লৈ গ'ল। তাৰ পিণ্ডদান কৰাৰ পিছত আমি বিষ্ণু মন্দিৰ তাতে আমি পিণ্ডদান কৰিলোঁ। তাৰপিছত পিণ্ডদান তাতে সম্পূৰ্ণ হোৱাৰ পিছত আমি বটবৃক্ষত পিণ্ডদান কৰিলোঁ। তাতে আমাৰ পূজাৰী আমাক তাতে লৈ গ'লে তাৰপিছত আমি পেটশিলাত পিণ্ডদান কৰিলোঁ। পেটশিলাত গৈ প্ৰথমতে তলত, তাৰপিছত ওপৰত আমি পিণ্ডদান কৰিব লাগে। ইয়াতে আমি পিণ্ডদান কৰিলোঁ। তাৰপিছত আমি ঘৰলৈ আহিলোঁ, উভতি আহিলোঁ। ইয়াতে আহি আমি বহুত ভাল পাইছোঁ, কাৰণ ইয়াতে কোনো ধৰণৰ আমাৰ সৈতে কোনো ধৰণৰ জোৰ-জবস্তি হোৱা নাই। আমি যিখিনি পাৰিছোঁ সেইখিনিহে তেওঁলোকক আমি, যিখিনি আমাৰ সামৰ্থ্য আছে সেই অনুপাতে আমি তেওঁলোকক দান দক্ষিণা দিছোঁ। আৰু ইয়াতে আমি থাকিবলৈ আমাক সুবিধা দিছে। তাৰপিছত বিভিন্ন ধৰণৰ যিখিনি প্ৰয়োজনীয় সুবিধাখিনি দিব লাগে, আমাৰ পাণ্ডা প্ৰকাশ দাদাই আমাক সুবিধাখিনি প্ৰদান কৰিছে। সেইকাৰণে আমি তেখেতক যথেষ্ট আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে যদি আহিব খোজে পিণ্ডদানৰ কাৰণে, তেতিয়াহ'লে প্ৰকাশ দাদাৰ সৈতে যোগাযোগ